নমস্কাৰ 24 লাইভ চাইথকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ কোচ ৰাজবংশী লোকসকলৰ বাইভনী সকলৰ বাবে এটা অতিকৈ ভাল খবৰ কিয়নো 28000 লোকৰ যি বিদেশী লেভেল আছিল সেই বিদেশী লেভেল এতিয়া আতৰিছে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা ৰাজ্যিক কেবিনেটে এবাৰ কোচ ৰাজবংশী লোকসকলৰ ক্ষেত্ৰত লৈছে ঐতিহাসিক সিদ্ধান্ত আৰু ন্যায্যতা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে এতিয়াৰে পৰা কোচ ৰাজবংশী লোকসকলক ক'ব নোৱাৰিব বিদেশী বুলি কিয়নো বহু কোচ ৰাজবংশী লোক বিদেশীৰ তেওঁলোকক বিদেশী বুলি কোৱা হৈছিল আৰু ইতিমধ্যে সেই যে বিদেশীৰ টেগ তেওঁলোকৰ ওপৰত আছিল বা তেওঁলোকে যি কেছ খেলি থাকিব লগা হৈছিল সেই লোকসকলে এতিয়া তেওঁলোকে ৰেহাই পাইছে আৰু তেওঁলোকক ন্যায্যতা প্ৰদান কৰা হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জনাইছো এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ কোচ ৰাজবংশীৰ লোকক লৈ ডাঙৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কোচ ৰাজবংশী লোকসকলক লৈ কোচ ৰাজবংশী 5 ভনীসকলৰ হকে ঐতিহাসিক ন্যায্য স্বীকৃতি তেওঁ ন্যায্যতা প্ৰদান কৰিছে 28000 লোকৰ পৰা আতৰিছে এতিয়া বিদেশী লেভেল যি লোকসকলে তেওঁলোকে কেছ কৰিবলগীয়া হৈছিল কেছ খেলিবলগীয়া হৈছিল আৰু কোচ ৰাজবংশী লোকৰ বিৰুদ্ধে থকা ডি ফুটাৰ এতিয়া নাথাকিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইয়াৰ লগতে কেবিনেটত ঐতিহাসিক সিদ্ধান্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদমেল যোগে কেইবাটাও তেওঁ বিশেষ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ ভিতৰত এটা অন্যতম হৈছে কোচ ৰাজবংশী লোকসকলক তেওঁলোকৰ বাবে লোৱা এটা ডাঙৰ সিদ্ধান্ত ইতিমধ্যে যেহেতু মুখ্যমন্ত্ৰী গৰাকীয়ে এই কথা উল্লেখ কৰিছে যে বহু সময়ত কোচ ৰাজবংশী সকলৰ বহু ভাই ভনী যিসকলৰ গাত তেওঁলোকক বিদেশী বুলি টেগ দিয়া হৈছিল যিসকলক বিদেশী বুলি গণ্য কৰা হৈছিল আৰু তেওঁলোকে বিভিন্ন সময়ত কেছ খেলিব লগা হৈছে কেছ কৰি থাকিবলগীয়া হৈছে যিসকলে বৰ্তমান সময়লৈকে সেই কেছ তেওঁলোকে খেলি থাকিবলগীয়া হৈছিল সেই লোকসকলৰ সুবিধাৰ বাবে সেই লোকসকলৰ কথা চিন্তা কৰি ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এবাৰ এই ঐতিহাসিক ন্যায্য স্বীকৃতি প্ৰদান কৰিছে কোচ ৰাজবংশী লোকৰ বাই ভনী সকলৰ ইতিমধ্যে যি 28000 লোক আছিল ভাই ভনী সকলৰ সেই 28000 লোকক ঐতিহাসিক ন্যায্যতা তেওঁ প্ৰদান কৰিছে আৰু ইয়াৰ লগতে যি ডি ভোটাৰ প্ৰক্ৰিয়া আছিল সেই ডি ভোটাৰ প্ৰক্ৰিয়া ইতিমধ্যে কোচ ৰাজবংশী লোকসকলৰ ক্ষেত্ৰত এতিয়া প্ৰযোজ্য হ'ব তেওঁলোকৰ বিৰুদ্ধে থকা ডি ভোটাৰ এতিয়া আতৰি গৈছে আৰু কেবিনেটত এই ঐতিহাসিক সিদ্ধান্ত প্ৰদান কৰিছে ঐতিহাসিক সিদ্ধান্ত লোৱা হৈছে মুখ্যমন্ত্ৰী গৰাকীৰ তৰফৰ পৰা আৰু তেওঁ উল্লেখ কৰিছে যে বিদেশীৰ অপমান লৈ থাকিবলগীয়া হৈছিল কোচ ৰাজবংশী লোকসকলৰ বাই ভনীসকলে প্ৰতিগৰাকী ব্যক্তি নহয় কোচ ৰাজবংশীৰ প্ৰায় 28000 লোকে তেওঁলোকে বিদেশীৰ অপমান লৈ জীয়াই থাকিবলগীয়া হৈছিল আৰু এই যে বিদেশীৰ অপমান লৈ জীয়াই থকা কোচ ৰাজবংশীৰ 28000 ব্যক্তি সেই ব্যক্তিসকলক এই সুবিধা দিছে তেওঁলোকৰ সমস্যাৰ পৰা তেওঁলোকক উপশম দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰু আজিৰ দিনটোত অসম চৰকাৰে বিদেশী ন্যায়াধিকৰণত চলি থকা 28000 কোচ ৰাজবংশী লোকৰ গোচৰ তৎকালীনভাৱে প্ৰত্যাহাৰ কৰাৰ এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াৰ পিছতে সেই বিদেশীৰ যি অপমান সেই অপমানৰ পৰা ৰেহাই পাইছে মুক্তি পাইছে এতিয়া কোচ ৰাজবংশী সকলৰ ভাই তথা ভনীসকল বা যিসকল বাই ভনী আছিল তেওঁলোকে ইতিমধ্যে ৰেহাই পাইছে আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে এক বাট দেখুৱাইছে উপসমৰ বাট দেখুৱাইছে এতিয়া কোচ ৰাজবংশী লোকসকলৰ 28000 কৈ ব্যক্তিক এই ঐতিহাসিক সিদ্ধান্ত প্ৰদান কৰি তেওঁলোকক এই সমস্যাৰ পৰা ৰেহাই দিছে মুক্তি দিছে চৰকাৰে আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰী গৰাকীৰ সেই বিশেষ মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো অসমত যিবিলাক ফৰেনাৰ্ছ ট্ৰিব্যুনেল আছে তাতে বহুত কেছ পেণ্ডিং হৈ আছে এই কেছবিলাকৰ ভিতৰত 28000 এনেকুৱা ব্যক্তি আছে যাৰ উপাধি কোচ ৰাজবংশী লোকসকলৰ সৈতে মিলে অৰ্থাৎ 28000 কোচ ৰাজবংশী লোকে আজিও বিদেশীৰ এটা অপমান লৈ তেওঁলোকে ট্ৰিব্যুনেলত কেছ খেলি আছে ৰাজ্য চৰকাৰে বিশ্বাস কৰে যে কোচ ৰাজবংশী অসমৰ এটা খিলঞ্জীয়া কমিউনিটি কোচ ৰাজবংশী অসমৰ সংস্কৃতিৰ এক এৰাব নোৱাৰা অংগ আৰু সেইবাবে আজি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে কোচ ৰাজবংশী লোকসকলৰ বিৰুদ্ধে যি বিদেশী ন্যায়াধিকৰণত কেছ চলি আছে বা তেওঁলোকৰ নামৰ বিপৰীতে যি ডি ভোটাৰ লাগি আছে তাক তৎকালীনভাৱে এই গোচৰবোৰ প্ৰত্যাহাৰ কৰিবলৈ আজি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে এইটো এটা কোচ ৰাজবংশী কমিউনিটি বহুত দিন তেওঁলোকে কষ্ট খালে আৰু এই কমিউনিটিৰ মানুহবোৰ বৰ দুখীয়া গতিকে আজি তেওঁলোকৰ আমি এটা ঐতিহাসিক সিদ্ধান্ত লৈছো যে কোচ ৰাজবংশী কমিউনিটিৰ গাত
এতিয়াৰ পৰা আৰু বিদেশীৰ লেবেল লাগি নাথাকিব তেওঁলোকৰ বিৰুদ্ধে চলি থকা সকলো গোচৰ ৰাজ্য চৰকাৰে ট্ৰিব্যুনেলৰ পৰা প্ৰত্যাহাৰ কৰিব